তিতাবৰত ব্যৱসায়িকভাৱে ড্ৰেগন ফলৰ খেতি কৰি আদৰ্শ দেখুৱাইছে এগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে। তিতাবৰত এখন ফল-মূলৰ বাগিচাই আকৰ্ষণ কৰিছে এতিয়া বহুতকে। ফল-মূলৰ বাগিচাখনত ড্ৰেগন ফলৰ খেতিৰ লগতে আম, মধুৰি, বগৰী, কল, নেমু আদি বিভিন্ন ফল-মূলৰ বৈজ্ঞানিকভাৱে খেতি কৰি আদৰ্শ দেখুৱাইছে এতিয়া এগৰাকী অৱসৰপ্ৰাপ্ত উপাধ্যক্ষই। অৱসৰ গ্ৰহণৰ পিছত কেৱল পৰিয়ালৰ লগতে ব্যস্ত নাথাকি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত হোৱাৰ উপৰিও নিজৰ কেইবাবিঘা মাটিত গঢ়ি তুলিছে এখন আটক ধুনীয়া ফল-মূলৰ বাগিচা। ফল-মূলৰ বাগিচাখনৰ আঁৰৰ মানুহগৰাকী হৈছে ডক্টৰ বোধেন্দ্ৰনাথ শইকীয়া। তিতাবৰৰ পৰা সাজাদ আলী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপুনি তিতাবৰত এগৰাকী আদৰ্শ খেতিয়ক হিচাপে যথেষ্ট স্বীকৃতি লাভ কৰিছে। বিশেষকৈ আপুনি এখন মহাবিদ্যালয়ৰ উপাধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি ড্ৰেগন খেতিৰ বাগিচা তৈয়াৰ কৰিছে। তাৰ সমান্তৰালভাৱে আপুনি বিভিন্ন ধৰণৰ ফল মূলৰ বাগিচা গঢ়ি তুলিছে। আপুনি কেতিয়াৰ পৰা এই বাগিচাখন গঢ়ি তুলিছে আৰু কেনেধৰণে এই বিষয়টোৰ প্ৰতি আকৃষ্ট হ'ল? নমস্কাৰ। তিতাবৰত আচলতে এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা আমি কৰা খুব কম সংখ্যক মানুহেই কৰিছে। চাকৰি জীৱনৰ পৰা সামৰণি মৰাৰ পাছত 2020 চনত মই অৱসৰকালীন সময়ছোৱা কেনেধৰণে কটাম এনেধৰণৰ চিন্তা চৰ্চা কৰিয়েই তিতাবৰত এখন উদ্যান শস্যৰ বাগিচা আৰম্ভ কৰিলোঁ। বেচিকেলি আচলতে 2021 চনমানৰ পৰাহে অলপকৈ চেগাকৈ হৈছে যদিও 2022 আৰু 23ত আমি এটা পূৰ্ণাংগ পৰ্যায়ৰ এখন উদ্যান শস্যৰ বাগিচা আমি প্ৰস্তুত কৰিবলৈ সক্ষম হ'ম। এতিয়া প্ৰথম কথা হৈছে কি, ইয়াত আমি পোনপ্ৰথমে কিন্তু ড্ৰেগনতকৈ আমি আপেল, বগৰীৰ কেইবাটাও জাতৰ আছে। বলচুন্দৰী অষ্ট্ৰেলিয়ান জাতৰ আছে, থাইলেণ্ড গ্ৰীণ আছে, ইণ্ডোনেছিয়ান জাত আছে বা কাশ্মীৰী আপেল আছে। এনেকুৱা ধৰণৰ কেইবাটাও জাতৰ বগৰী আৰম্ভ কৰাৰ পাছত আমি লাহে লাহে দেখিলোঁ যে আমাৰ যিটো এৰিয়া আছে সেই ক্ষেত্ৰখনত আচলতে বগৰীৰ লগতে আমি অন্যান্য খেতিও আমি উদ্যান শস্যৰ খেতি কৰিব পাৰোঁ। আৰু ইয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ মাধ্যমত সামাজিক মাধ্যমত চাৰ্চ কৰাৰ পাছত দেখা পালোঁ যে ড্ৰেগন নামৰ ফলবিধে আচলতে গোটেই ভাৰততে, পৃথিৱীৰ লগতে ভাৰতবৰ্ষতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমতো ইয়াৰ প্ৰৱাহটো আৰম্ভ হৈছে। আৰু সেইফালৰ পৰা আমি ড্ৰেগন ফলৰ খেতি কৰিম বুলি 2023 চনৰ এপ্ৰিল মাহতে মই প্ৰথমে ইয়াত ৰোপণ আৰম্ভ কৰিছোঁ আৰু 2024 চনৰ 29 এপ্ৰিল তাৰিখে প্ৰথম ফ্লাৱাৰিং হৈছে, মানে ফুল আৰম্ভ হৈছে, ফুল লাগিছে। আৰু তাৰ পাছৰ পৰা এতিয়া আৰু নিৰন্তৰভাৱে বছৰত 7 বাৰকৈ এতিয়া 2টা বছৰ আমি পাৰ হৈছে, 2টা বছৰত আমি ড্ৰেগন ফ্ৰুটৰ খেতি কৰিবলৈ সক্ষম হৈছোঁ। হয়, নতুন যুৱকসকলে আচলতে চাকৰিমুখী নহৈ এনেধৰণৰ বাগিচা কৰিবলৈ বা ফল মূলৰ খেতি কৰিবলৈ আপুনি কেনেধৰণে পৰামৰ্শ আগবঢ়াব? এতিয়া এটা কথা চাওক যে ড্ৰেগন ফলৰ আচলতে ইয়াৰ যিটো চাহিদা আৰু ড্ৰেগন ফলৰ যিটো গুণাগুণ আৰু যিটো বজাৰ মূল্য, এই গোটেইকেইটাৰ ওপৰত যদি ভিত্তি কৰি চোৱা যায় যে ড্ৰেগন ফলতকৈ এতিয়া ভাল খেতি ইয়াত আচলতে নাই। আমাৰ এইটো দক্ষিণ আমেৰিকাৰ, মধ্য আমেৰিকাৰ পৰা আহিছে, ইকুৱেডৰ, পেনামা, এল চেলভাডৰ এইবিলাক দেশৰ পৰাহে আহিছে। সেইবিলাক দেশৰ পৰা আজি 200 বছৰ আগতে ভিয়েটনামলৈ আহিলে আৰু ভিয়েটনামৰ অৰ্থনীতিৰ আজি বহুলাংশই ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত। ভিয়েটনামৰ অৰ্থনীতিত মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছিকৈ ড্ৰেগন উৎপাদন কৰা দেশ হ'ল ভিয়েটনাম। আৰু সেই দেশৰ পৰাই লাহে লাহে ভাৰতবৰ্ষলৈ ড্ৰেগন ফলৰ খেতিটো আৰম্ভ হ'ল। বিশেষকৈ কেৰেলা, হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ এনেকুৱা ধৰণৰ ঠাইবিলাকলৈ আৰম্ভ হয়। এতিয়া গোটেই ভাৰততে বিয়পিছে আৰু এতিয়া আমি দেখিছোঁ যে ইয়াৰ পৰা যিটো লাভালাভ হয়, এবিঘা মাটিত যদি ভাল ধৰণে ড্ৰেগন খেতি কৰে তেতিয়াহ'লে 3 লাখৰ পৰা 4 লাখ টকা ইনকম কৰিব পাৰে এটা বছৰ এবিঘা মাটিত, যিটো অন্য কোনো খেতিৰ পৰা ইয়াত এনেকুৱা ধৰণৰ আশা কৰিব নোৱাৰি। চাহৰ পৰা নোৱাৰি, ধানৰ পৰা নোৱাৰি বা অন্যান্য আমি যিমানবিলাক শস্য আছে সেইবিলাকৰ পৰা আমি এনেকুৱা ধৰণৰ উৎপাদন কেতিয়াও আশা কৰিব নোৱাৰোঁ। সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ অসমতো বহু মাটি পৰি আছে, এতিয়াও পৰি আছে আৰু গাঁওবিলাকত প্ৰতি ঘৰ মানুহতে এনেই 1.5 বিঘা মাটি, একো তামোল গছ দুজোপাৰ বাহিৰে অন্য একো নাই তাত। গতিকে সেই ঠাইবিলাকত যদি আমি এনেকুৱা ধৰণৰ ড্ৰেগন হওক আৰু ভেনিলা এটা বঢ়ি উৎপাদনমুখী এটা ব্যৱস্থা, গতিকে ভেনিলা হওক, ড্ৰেগন হওক, এনেকুৱা ধৰণৰ আপেল, বগৰী এইবিলাক লগাব আৰু কুঁহিয়াৰো এটা নতুন মেথডত লগাব লাগিব। আৰু পুৰণা মেথডত কৰি থাকিলে নহ'ব। আজিকালি ৰিং পিট মেথড আহিছে, বেলেগ মেথড আহিছে, যিবিলাক মেথডত সুন্দৰভাৱে এই গোটেই কাৰবাৰবিলাক কৰিব পাৰি। বান্দৰৰ উপদ্ৰৱ আছে, কিন্তু বান্দৰৰ উপদ্ৰৱৰ পৰা আঁতৰাবৰ কাৰণে তাৰো ব্যৱস্থা আছে এতিয়া। গতিকে এই গোটেই কথাখিনি চাই আৰ্থিক লাভালাভটো চাই আৰু চাকৰিমুখী হোৱাতকৈ মই ভাবোঁ যে যাৰ 3 বিঘা মাটি, 4 বিঘা মাটি আছে,
15 লাখ টকা অতি অনায়াসে বছৰটোত ঘটিব পাৰিব। গতিকে এটা অতি লাভজনক ব্যৱসায় বুলি আমি অনুমান কৰোঁ। হয়, যথেষ্ট জনপ্ৰিয় হৈছে আৰু সুস্বাদু ফলৰূপে পৰিগণিত হৈছে। আপুনি স্থানীয় বজাৰখন কেনেদৰে দখল কৰিছে বা আপুনি কেনেদৰে বিক্ৰী কৰে? এতিয়া দেখা গৈছে যে স্থানীয় বজাৰখন খুব ভাল। মানুহৰ সচেতনতা বৃদ্ধিৰ লগে লগে বজাৰৰ যিটো মানে যিধৰণে ত্বৰান্বিত হ'ব লাগে, অন্য সামগ্ৰী যিধৰণে ত্বৰান্বিত হ'ব লাগে, এতিয়া খুব সুন্দৰভাৱে ত্বৰান্বিত হোৱা দেখা গৈছে। মানে আমাৰ স্থানীয় অঞ্চলবিলাকতে বা আমাৰ নিজৰ কেম্পাছতে আমি ধুনীয়াকৈ বিক্ৰী কৰিব পাৰোঁ। আমি বেলেগলৈ বাহিৰলৈ যাবলগীয়া হোৱা নাই। গতিকে সেইফালৰ পৰা চাইছোঁ যে প্ৰডাকশ্যন আৰু বাঢ়িলেও আমাৰ বিশেষ অসুবিধা নহয়। গতিকে বজাৰখন সদায় আমাৰ কাৰণে উপযোগী হৈ থাকে, স্থানীয় বজাৰখন। সেইটোকে আমি জনাইছোঁ।